নমস্কাৰ সকলোকে পেডাগজি মেড ইজি ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে 28 তাৰিখে যি আমাৰ অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত যিটো স্পেচিয়েল টেট হৈ গ'ল, সেই স্পেচিয়েল টেটৰ লগত জড়িত বিশেষকৈ LP ছেকশ্যনৰ লগত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ছেকশ্যনত যিখিনি প্ৰশ্ন আহিছিলে, যি 30 মাৰ্কছৰ কুৱেশ্যন ডিজাইন হৈছিলে, তাৰে 15টা কুৱেশ্যন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু মই প্ৰেজেণ্ট কৰিছোঁ পলি শইকীয়াই। আহকচোন ভিডিঅ'টোৰ মাজলৈ গৈ পেলাই কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিল তাকে আমি এক্সপ্লেনেশ্যন কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা কথা জনাই ল'ব বিচাৰিছোঁ, এই যিসমূহ প্ৰশ্ন আমি এনালাইচিছ কৰিছোঁ সেই সম্পূৰ্ণ আমাৰ ব্যক্তিগত যিসমূহ অভিজ্ঞতা লগতে 2-1 ৰেফাৰেঞ্চ চ'ৰ্চৰ সহায়তে আমি আলোকপাত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে এইসমূহক ফাইনেল আনচাৰ কি ৰূপে মানি লৈ পেলাই পৰৱৰ্তী চৰকাৰৰ দ্বাৰা চৰকাৰৰ দ্বাৰা যিসমূহ প্ৰকাশিত হ'ব এনচাৰ কি সেইসমূহৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব। আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথম যিটো কুৱেশ্যন সেইটো হু ডেভেলপ দ্য থিমেটিক এপ্ৰিচিয়েশ্যন টেষ্ট। এতিয়া যিটো চমুকৈ TATT বুলি কোৱা হয় আৰু সেইটো কোনে ডেভেলপ কৰিছিলে সেইটো সুধিছে। ইয়াত অপশ্যনসমূহ দিছে হেনৰি এ মৰে এণ্ড CD মৰ্গান, ছেকেণ্ড অপশ্যনত কৈছে কেটেল, থাৰ্ড অপশ্যন JP গিলফৰ্ড আৰু ফ'ৰ্থ অপশ্যনটো কৈছে মৰ্টন প্ৰিন্স। যদি ইয়াৰ কাৰেক্ট আনচাৰ আমি চাবলৈ যাওঁ তেতিয়াহ'লে কাৰেক্ট আনচাৰ হ'ব হেনৰি এ মৰে এণ্ড CD মৰ্গান। এতিয়া থিমেটিক এপ্ৰিচিয়েশ্যন টেষ্ট কি হয় সেইটো আমি অলপ জানি লোৱাটো দৰকাৰ। আমাৰ ব্যক্তিত্ব এজন মানুহৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী যিটো শব্দ আমি ব্যৱহাৰ কৰোঁ সেইটোৱে হৈছে ব্যক্তিত্ব, অৰ্থাৎ যিটোক ইংৰাজীত পাৰ্চনেলিটি বুলি কওঁ। সেই পাৰ্চনেলিটি আমি কেনেধৰণে মেজাৰ কৰিম সেই ব্যক্তিজনৰ, সেইটোৰ কাৰণে আমি কিছুমান চাইক'লজিকেল যিসমূহ টেষ্ট সেইসমূহৰ আমি আধাৰ হিচাপে ল'ব পাৰোঁ। আৰু তাৰে ভিতৰত এটা অন্যতম হৈছে থিমেটিক এপ্ৰিচিয়েশ্যন টেষ্ট, যিটো ডিজাইন কৰিছিলে মৰে আৰু মৰ্গানে। আৰু তেওঁলোকে যিসমূহ পৰীক্ষা নিৰীক্ষা চলাইছিলে তাৰ ওপৰত তেওঁলোকে এটা সমীক্ষাত তেওঁলোকে এটা উলিয়াইছিলে য'ত আমি কি কৰিব পাৰোঁ, মানুহৰ যিসমূহ অন্তৰ্নিহিত তেওঁলোকৰ চিন্তাধাৰা সেইসমূহক আমি কথাৰ মাধ্যমেৰে তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ কথা যদি আমি সংগতি ৰাখি পাতি যাওঁ তেতিয়াহ'লে তাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰোঁ, তেওঁলোকৰ মনত চলি থকা যিসমূহ কথা সেইসমূহ আমি বা যিসমূহ অশান্তি তেওঁলোকে পাই আছে বা যিসমূহৰ হতাশাৰ লগত তেওঁলোক জড়িত হৈ আছে সেইসমূহক আমি কিছু পৰিমাণে উলিয়াই আনিব পাৰোঁ। আৰু সেইটো আচলতে আমি থিমেটিক এপ্ৰিচিয়েশ্যন যিটো টেষ্ট সেইটোক আমি এটা ষ্টৰি টেলিং বুলিও আমি ক'ব পাৰোঁ। অৰ্থাৎ তাৰ সাৰমৰ্মটো যিটো সাধু কথা যেনেকৈ কোৱা যায়, কৈ পেলাই এজন ব্যক্তিৰ অৰ্থাৎ সাধু কথাৰ অন্তৰালত জড়িত হৈ থকা নৈতিক যিটো আমি বাণী সেইটো আমি এটা শেষত গম পাওঁ। ঠিক সেইদৰে এজন ব্যক্তিক যেতিয়া আমি বিভিন্ন ধৰণৰ কাৰ্ড বা বিভিন্ন ধৰণৰ কাগজ, যিটো আমাৰ মনোবিজ্ঞানৰ যিসমূহ অভিক্ষা তাত ব্যৱহৃত হয় সেইসমূহ সম্পদ ব্যৱহাৰ কৰি পেলাই আমি ব্যক্তিজনৰ অন্তৰ্নিহিত যিসমূহ তেওঁলোকে ভুগি থকা যিটো ছিটুৱেশ্যন সেইটো আমি সন্মুখলৈ উলিয়াই আনিব পাৰোঁ। গতিকে চমুকৈ আমি যদি চাওঁ তেতিয়াহ'লে থিমেটিক এপ্ৰিচিয়েশ্যন টেষ্ট কোনে ডেভেলপ কৰিছিলে, হেনৰি এ মৰে আৰু CD মৰ্গান। হয়তো আপোনালোকে ইয়াৰ উত্তৰসমূহ নিজৰ যিসমূহ পৰীক্ষা আপোনালোকে কৰি আহিছে সেইটোৰ সৈতে হয়তো সংগতি ৰাখি চাই যাব পাৰিছে। এনেদৰে চেক কৰি যাব আপোনালোকৰ স্ক'ৰসমূহ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। What I did is not bad what I did is not as bad as what someone else did. Which one of the following defense mechanism suits this example? ইয়াত কৈছে মই যিটো কৰিছোঁ সেইটো ইমানো বেয়া নহয় যে আনে কৰাৰ ধৰণৰ বেয়া নহয়। এতিয়া এই বাক্যটোৰ লগত কোনটো ডিফেন্স মেকানিজিম জড়িত হৈ আছে? ইয়াত অপশ্যনসমূহ কৈছে ৰিগ্ৰেশ্যন, প্ৰজেকশ্যন, ৰেচনেলাইজেশ্যন আৰু কম্পেনশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে হ'ব ৰেচনেলাইজেশ্যন। এতিয়া ৰেচনেলাইজেশ্যন কি হয় আৰু ডিফেন্স মেকানিজিমনো কি হয় সেইটোৰ বিষয়ে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ডিফেন্স মেকানিজিম হ'ব, ডিফেন্স মানে হৈছে প্ৰটেকশ্যন আৰু মেকানিজিম হৈছে এটা প্ৰচেছ, যিটো প্ৰচেছ ফ'ল' কৰি পেলাই আমি কি কৰিব পাৰোঁ, নিজক নিৰ্দোষী সজাবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। সেইটোকে চমু অৰ্থত ডিফেন্স মেকানিজিম বুলি কোৱা হয়। আৰু এজন মানুহে নিজৰ জীৱনত
বহুত ক্ষেত্ৰত ডিফেন্স মেকানিজম ব্যৱহাৰ কৰে এতিয়া ডিফেন্স মেকানিজম কিহৰ কাৰণে ব্যৱহাৰ কৰে এইটো কাৰণে ব্যৱহাৰ কৰে যাতে যিকোনো পৰিস্থিতিত তেওঁলোকে নিজে যিসমূহ মানে নিজৰ যিটো উইকনেছ সেইটো তেওঁলোকে মানুহৰ আগত প্ৰদৰ্শন কৰিব নিবিচাৰে তেওঁলোকে সেইটোক ঢাকি ৰাখি পেলাই কেনেকৈ সিচুৱেশ্যনটো তেওঁলোকে কভাৰ আপ কৰিব লাগে সেইটো এটা ব্যৱস্থা প্ৰত্যেকজন মানুহে জীৱনৰ যিকোনো এটা মুহূৰ্ততে সেনেকুৱা ডিফেন্স মেকানিজমৰ আশ্ৰয় লয় আৰু তাৰ এই যিটো কুৱেশ্যনটো কৈছে যে হোৱাট আই ডিড ইজ নট এজ বেড এজ হোৱাট ছামৱান এলছ ডিড সেইটোৰ লগত সংগতীয়াকৈ যিটো ডিফেন্স মেকানিজম মিলিব সেইটো হৈছে ৰেচনেলাইজেশ্যন এতিয়া ৰেচনেলাইজেশ্যনক চমুকৈ কি বুলি জনা যায় সেইটোক আচলতে ছ'চিয়েল কম্পেৰিজন বুলি ক'ব পাৰোঁ অৰ্থাৎ সামাজিকভাৱে আমি যেতিয়া এজনে আনজনৰ লগত আমি কম্পেয়াৰ কৰোঁ নিজক তুলনা কৰোঁ সেইটোকে আমি ৰেচনেলাইজ বুলি ক'ব পাৰোঁ ইয়াত কৈছে যে মই যিটো কৰিছোঁ সেইটো ইমানো বেয়া নহয় আনে কৰাৰ নিচিনা অৰ্থাৎ যে মই সিমানো তাৰ নিচিনা হয়তো মই বেয়া কৰা নাই সেনেকুৱা উদাহৰণ আমি নিজৰ বাস্তৱিক জীৱনত বহুত ক্ষেত্ৰত দিওঁ এতিয়া যে আমি এটা সৰু উদাহৰণ যদি ইয়াৰ ৰেচনেলাইজেশ্যনৰ ক্ষেত্ৰত আমি চাওঁ তেতিয়াহ'লে এজন ছাত্ৰই পৰীক্ষাত কোনো এটা বিষয়ত তেওঁ ফেইল কৰিলে যদিহে তেওঁ ঘৰৰ মানুহে বা আত্মীয় কুটুমে সোধে যে তুমি কিয় ফেইল কৰিলা তেতিয়া তেওঁ আনচাৰটো দিব যে মোৰ লগৰ আন 10জনেও বা আন 10জনৰ বা আন 5জনৰ উদাহৰণ দি ক'ব সিহঁতেও পৰীক্ষাত ফেইল কৰিছে হয়তো আমাৰ টিচাৰজনে সিমান ভালকৈ আমাক পঢ়োৱা নাছিলে ইয়াত কি কৰিছে ৰেচনেলাইজ কৰিছে যে মই যেহেতু টিচাৰজনেই ভালকৈ পঢ়োৱা নাই গতিকে মই অকল সেইটো কাম কৰা নাই মোৰ লগৰ আন 10জনে বা আন 5জনেও সেনেকুৱা ৰিজাল্ট এটা কৰিছে সেইটোৱে হৈছে ৰেচনেলাইজ আমি কি কৰোঁ নিজৰ পাৰফৰ্মেঞ্চটো অইন এজনৰ লগত আমি কম্পেয়াৰ কৰোঁ আৰু কম্পেয়াৰ কৰি পেলাই সেইটোক আমি ঢাক খুৱাবৰ কাৰণে চেষ্টা কৰোঁ এই কুৱেশ্যনৰ লগত সংগতি ৰাখি যিসমূহ অপশ্যন বা লগতে যিসমূহ তাৰ সংগতি ৰাখি যিসমূহ বিষয়বস্তু এইকাৰণেই এক্সপ্লেইন কৰিছোঁ যাতে পৰৱৰ্তী আমি যিসকলে টেটত এপ্লাই হ'বলৈ বা এপিয়াৰ হ'বলৈ গৈ আছোঁ গতিকে সেইসমূহৰ কাৰণেও এই ভিডিঅ'টো আচলতে উপকৃত হ'ব কিছু পৰিমাণে নেক্সট কুৱেশ্যনটো চাওঁ when an individual aligns himself or herself with another person or group, this is adopting their behavior, value or attitude to enhance self-esteem. This is an example of which of the following. যদি এজন ব্যক্তিয়ে নিজক লগতে গ্ৰুপটো মানে আনৰ গ্ৰুপৰ আচাৰ আচৰণ নৈতিক যিটো ভেলু বা তেওঁলোকৰ যিটো মানে ধৰক এটিটিউড সেইটো যেতিয়া তেওঁলোকে নিজৰ লগত ব্যৱহাৰ কৰে ছেল্ফ এষ্টেম নিজৰ আত্ম উৎকৰ্ষণ সাধন কৰিব বিচাৰে সেইটো কিহৰ এক্সাম্পল হ'ব ইয়াত কৈছে অপশ্যনত সমূহ ৰেচনেলাইজেশ্যন প্ৰজেকশ্যন আইডেণ্টিফিকেশ্যন আৰু চিম্পেথিজিম ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আইডেণ্টিফিকেশ্যন হৈছে আমাৰ চিনাক্তকৰণ যদিহে এজন ব্যক্তিৰ কিছুমান আচাৰ আচৰণ বা ব্যক্তিজনৰ কিছুমান বিশেষ ব্যক্তিত্বটোৱে আমাক আকৰ্ষণ কৰে তেতিয়াহ'লে সেইটো আমি প্ৰথমতে চিনাক্ত কৰি লওঁ আৰু কৰি লৈ পেলাই নিজৰ লাইফত তাক এপ্লাই কৰিবৰ কাৰণে চেষ্টা কৰোঁ আমি বহুত ক্ষেত্ৰত বহুতে মটিভেশ্যনেল ভিডিঅ'বোৰ চাওঁ আৰু তাতেই আমি কি কৰোঁ যিসকল ব্যক্তিৰ উদাহৰণ দিয়ে তেওঁলোকৰ দৰে আমি প্ৰসিদ্ধ যিসকল ব্যক্তি তেওঁলোকৰ আমি কি কৰোঁ আচাৰ আচৰণটো বা তেওঁলোকৰ যিটো ডিচিপ্লিন লাইফ সেইটো আমি নিজৰ লাইফত এপ্লাই কৰিবৰ কাৰণে চেষ্টা চলাওঁ সেইটোৱে এটা আচলতে কিহৰ এক্সাম্পল বুলি কৈছে ইয়াত আনচাৰটো হ'ব আইডেণ্টিফিকেশ্যন চিনাক্তকৰণ আমি তেওঁলোকৰ সেই ভাল গুণসমূহ বা ভাল কোৱালিটিবোৰ চিনাক্তকৰণ কৰিব পাৰিছোঁ সেইকাৰণে আমি নিজৰ লাইফত সেইটোক এপ্লাই কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে নেক্সট কুৱেশ্যনটো চাওঁ Learning is an active process where individuals build their own understanding and knowledge of the world through experience and reflection. This concept is given by learning is an active process আৰু লাৰ্ণিং হৈছে এটা সক্ৰিয় প্ৰক্ৰিয়া য'ত ইণ্ডিভিজুৱেলে কি কৰিব পাৰে নিজৰ বিবেচনা আৰু লগতে নিজৰ বুজা পৰা আৰু জ্ঞানৰ মাধ্যমেৰে অভিজ্ঞতাৰ লগতে ৰিফ্লেকশ্যনসমূহ তেওঁলোকে কি কৰিব পাৰে গঢ়ি তুলিব পাৰে এই কনচেপ্টটো কোনে দিছিলে অপশ্যনত কৈছে কানেকশ্যনিষ্ট থিয়ৰিজ অফ লাৰ্ণিং গেষ্টাল্ট থিয়ৰিজ অফ লাৰ্ণিং কনষ্ট্ৰাকটিভিষ্ট থিয়ৰিজ অফ লাৰ্ণিং এণ্ড চাইক'এনালাইটিক থিয়ৰিজ অফ লাৰ্ণিং ইয়াৰ কাৰেক্ট আনচাৰটো যদি চাওঁ তেতিয়া হ'ব কনষ্ট্ৰাকটিভিষ্ট থিয়ৰিজ অফ লাৰ্ণিং এইসমূহ হৈছে আমাৰ স্কুলছ অফ চাইক'লজি অৰ্থাৎ আমাৰ যি মনোবিজ্ঞানৰ যিসমূহ বিভিন্ন স্কুলছ আছে বিভিন্ন থিয়ৰি আছে তাতে প্ৰথমটো হৈছে কানেকশ্যনিষ্ট তাত কৈছে যে আমি আমাৰ যিটো ষ্টিমুলাছ আৰু ৰেছপন্স তাৰ মাজত এটা আমি কানেকশ্যন মানে বিল্ড কৰিম 2 নম্বৰটো গেষ্টাল্ট থিয়ৰিয়ে কি কয় আমাৰ মানুহৰ মাজত যিটো কাম কৰিব পৰা যিটো শক্তি আছে যিটো ইনচাইটফুল গেষ্টাল্ট থিয়ৰিয়ে কি কয় ইনচাইটফুল লাৰ্ণিঙৰ কথা কয় আমাৰ প্ৰত্যেকৰে কাম কৰাৰ মাজত সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ মানে মানুহজনৰ ভিতৰতে কি থাকে যথেষ্ট
যথেষ্ট শক্তি থাকে আৰু যেতিয়া আমি স্কোপ পাওঁ বা সেনেকুৱা সিচুৱেশ্যন আহি পৰে তেতিয়া আমি নিজৰ সেই আমাৰ অন্তৰ্নিহিত হৈ থকা প্ৰতিভাসমূহ আমি এক্সপ্ৰেছ কৰিব পাৰোঁ আৰু 3 নম্বৰটো কনষ্ট্ৰাক্টিভিষ্ট থিয়ৰী অফ লাৰ্নিং যিটোৱে এই ওপৰৰ যিটো কোটেশ্যন দিছে সেইটোৱে ৰিফ্লেক্ট কৰিছে কনষ্ট্ৰাক্টিভিষ্টে কি কৰে জীৱনৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰে আৰু ব্ৰেইনৰ যিসমূহ ফাংচনিং যিসমূহ মানে প্ৰপাৰ ফাংচনিঙৰ জৰিয়তে আমি কি কৰিব পাৰোঁ এজন মানুহ হিচাপে যিসমূহ আমি নিজৰ বুজ বিবেচনাৰে আমি কাম কৰি পেলাই যিটো আমি অভিজ্ঞতা পাওঁ জীৱনত সেই অভিজ্ঞতাটো আমাৰ কাৰণে মানে খুব গুৰুত্বপূৰ্ণ হয় সেইটো তেওঁলোকে বিশ্বাস কৰিছিলে আৰু কনষ্ট্ৰাক্টিভিষ্ট থিয়ৰিজৰ লগত জড়িত আমাৰ মষ্ট পপুলাৰ নেম যিটো লিভ ভাইগস্কি লগতে জিন পিয়াজে আৰু আমাৰ জন ডিউই এই সকল ব্যক্তি আচলতে কনষ্ট্ৰাক্টিভিষ্ট সাইকোলজিষ্ট তেওঁলোকে সেই এক্সপিৰিয়েঞ্চ আৰু ৰিফ্লেকশ্যন লগতে লাৰ্নিং আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিলে আৰু যিহেতু আমি আমাৰ পেডাগজি ৰিলেটেড টপিকসমূহ পঢ়িবলৈ গৈ আছোঁ গতিকে আমাৰ ভিডিঅ'ৰ আপোনালোকে পৰৱৰ্তী কণ্টেণ্টসমূহ এই যিসমূহ আমাৰ স্কুলছ অফ সাইকোলজি আছে তাৰ বিষয়ে আপোনালোকে পাব গতিকে আমাৰ চেনেলটোৰ লগত আপোনালোক সংযুক্ত হৈ থাকিব আৰু লাষ্ট অপশ্যনটো কৈছে সাইকো এনালাইটিক থিয়ৰিজ অফ লাৰ্নিং এইটোৱে সাইকো এনালাইটিক থিয়ৰিটো আচলতে খুব পপুলাৰ থিয়ৰি বুলি আমি ক'ব পাৰোঁ আৰু ইয়াতে আমাৰ ব্ৰেইনৰ 3টা ফাংচন কনচিয়াছ সাবকনচিয়াছ আৰু আনকনচিয়াছ যিটো আমাৰ 3টা ছেকশ্যন আছে সেই 3টা ছেকশ্যনৰ কথা কয় খুব ডিটেইলছত আলোচনা নকৰোঁ পৰৱৰ্তী ভিডিঅ'ত আপোনালোক সংযুক্ত হৈ থাকিব পৰৱৰ্তী ভিডিঅ'ত যিহেতু CTET বা আমাৰ অসম চৰকাৰৰ টেটৰ লগত জড়িত যিহেতু আপোনালোক বহিবলৈ গৈ আছে গতিকে এই ভিডিঅ'সমূহৰ পৰা আপোনালোক উপকৃত হ'ব নেক্সট কুৱেশ্যনটো কৈছে হুইচ অফ দ্য ফলোয়িং ইজ এন অবজেক্টিভ কণ্ডিশ্যন অফ এটেনশ্যন আমাৰ মনোযোগৰ অবজেক্টিভ কণ্ডিশ্যন কি হ'ব পাৰে ইয়াত কৈছে চাইজ ইমোশ্যন ইণ্টাৰেষ্ট আৰু ইনষ্টিং চাইজ হৈছে আকাৰ ইমোশ্যন মানে আৱেগ ইণ্টাৰেষ্ট হৈছে আমাৰ আগ্ৰহ আৰু ইনষ্টিং হৈছে আমাৰ প্ৰবৃত্তি এতিয়া অবজেক্টিভ কণ্ডিশ্যন অফ এটেনশ্যন বুলি কৈছে মনোযোগ আৰু এটেনশ্যন কি হয় আপোনালোক সকলোৱে জানে যেতিয়া আমি কি কৰোঁ আমাৰ ব্ৰেইনৰ যেতিয়া আমি কনচিয়াছ হৈ পেলাই কিবা এটা বিষয়ত আমি মনোনিৱেশ কৰোঁ সেইটোৱে আমি মনোযোগ বা আমাৰ এটেনশ্যন বুলি ক'ব পাৰোঁ মনোযোগ বা এটেনশ্যন এটা বস্তুৰ ওপৰত দিওঁতে আমাৰ দুটা দিশ আহি পৰে এটা হৈছে অবজেক্টিভ আৰু অবজেক্টিভ কণ্ডিশ্যন আৰু আনটো হৈছে ছাবজেক্টিভ কণ্ডিশ্যন এতিয়া অবজেক্টিভ কণ্ডিশ্যন বুলি কোৱাৰ লগে লগে কি হয় অবজেক্টিভ কণ্ডিশ্যন হৈছে যে যেতিয়া কিবা এটা বস্তুৰ বা কিবা এটা উপাদানৰ যেতিয়া আমাৰ চাইজ হওক মানে কালাৰ হওক বা শ্বেপ হওক ধৰক খুব ডাঙৰ আপোনালোকে এটা বেলুন দেখিছে আকাশত উৰিছে সেই বেলুনটোৰ সাইজটোৱে আপোনালোকক কালাৰটোৱে আপোনালোকক লগে লগে মনোযোগটো সেই দিশলৈ এট্ৰেক্ট কৰি লৈ যাব যদি আপোনালোকে নিজৰ কিবা এটা পাৰ্সোনেল কামত ব্যস্ত হৈ আছে যদি কোনোবাই চিঞৰি ক'লে কয় যে চাওক চোৱাচোন সেই বেলুনটো আকাশলৈ উৰি গৈছে তেতিয়া অটোমেটিক্যালি আমাৰ কালাৰ আৰু সাইজে আমাক কি কৰিব সেই কামটোৰ প্ৰতি আমাৰ মনোযোগটো টানি লৈ যাব গতিকে ইয়াতে যেটো কোৱেশ্চনৰ আনসাৰটো হ'ব হেতু হৈছে সাইজ কিহৰ কাৰণে যেটো অবজেক্টিভ যেটো কন্ডিশন হেতু হ'ব আমাৰ সাইজ শেপ কালাৰ এই আৰু সাবজেক্টিভ কন্ডিশন আমাৰ মনোযোগৰ কি হ'ব পাৰে যে যেতিয়া আমি আমাৰ মনৰ ভিতৰৰ পৰা আমি সেই বস্তুটোক মনোনিৱেশ কৰিবৰ কাৰণে চেষ্টা কৰোঁ যেনেকৈ আমাৰ ইন্টাৰেষ্ট আছে বিষয়টোত আমাৰ মানে ইনষ্টিংকে কৈছে বা আমাৰ আবেগ জড়িত হৈ আছে সেই বস্তুটোৰ লগত তেতিয়াহলে আমি অটোমেটিক্যালি সেই বস্তুটোৰ প্ৰতি মনোযোগ দিওঁ এতিয়া যদি এখন আপোনালোকে যেহেতু ক্ৰিকেট যদি কিছুমান মানে ক্ৰিকেট অনুৰাগী তেতিয়াহলে চাব যে বিৰাট কোহলি বা আন যিসমূহ প্লেয়াৰ্স আছে ইণ্ডিয়ান প্লেয়াৰ্স তেওঁলোকৰ স্কোৰটোৰ প্ৰতি আমি খুব আগ্ৰহী হৈ ঠিক সেইদৰে যদি কাৰোবাৰ নিউজ পেপাৰৰ প্ৰতি ইন্টাৰেষ্ট আছে তেওঁ ৰাতিপুৱা যিকোনো মাধ্যমে হলেও নিউজ পেপাৰখন তেওঁ এবাৰ হলেও চকু ফুৰাব হেতু হৈছে সাবজেক্টিভ কন্ডিশন আৰু ইয়াত যেহেতু অপচনটোত সুধিছে অবজেক্টিভ কন্ডিশন কোনটো হ'ব তেতিয়াহলে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সাইজ 6 নম্বৰ কোৱেশ্চনটোত কৈছে which of the following statement is true regarding gender জেন্ডাৰটো কথা আমি জেন্ডাৰ এই টাৰ্মটো আমি সকলোৱে পঢ়ি আহিছো গতিকে ইয়াৰ লগত জড়িত অপচন সমূহ দিছে জেন্ডাৰ ইজ এ বাইনাৰী ইন নেচাৰ জেন্ডাৰ ইজ বায়োলজিক্যালি ডিটাৰমাইন্ড জেন্ডাৰ এণ্ড সেক্স আৰ সিনোনিমছ এণ্ড জেন্ডাৰ ইজ এ সোশিয়েল কনষ্ট্ৰাক্ট ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব জেন্ডাৰ ইজ এ সোশিয়েল কনষ্ট্ৰাক্ট এই জেন্ডাৰ যেটো শব্দ হেতু হৈছে আমাৰ এটা সামাজিকভাৱে সংগঠিত এটা শব্দ আৰু জেন্ডাৰ ডেফিনেশ্যনটোৱে ৰিফ্লেক্ট কৰে যে জেন্ডাৰ ইজ এ সোশিয়েল কনচেপ্ট সমাজে আসলতে এই শব্দটো কি কৰিব সমাজে সেই শব্দটো নিৰ্ধাৰণ কৰিব এটা সেক্স বুলি কোৱাৰ লগে লগে যেটো আমাৰ বায়োলজিক্যাল এটা কম্পোনেন্ট যে যেটোত আমি পুৰুষ আৰু মহিলা এই দুটা ভাগত আমি ভাগ কৰো আৰু জেন্ডাৰটো হৈছে
এটা সামাজিকভাৱে গঢ়িত এটা শব্দ আৰু সেইটো হ'ব পাৰে মেস্কুলাইন ফেমিনিজিম যিটো আমাৰ টাৰ্ম সমাজত চলি থাকে সেইটো জেন্ডাৰ অন্তৰ্ভুক্ত নেক্সট কোৱেশ্যনলৈ চাওঁ Which of the following articles in the Indian Constitution is related to women education? মহিলাৰ শিক্ষাৰ লগত কোনটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল বা অনুচ্ছেদ জড়িত হৈ আছে ইয়াত অপচন কৈছে আৰ্টিকল 351 আৰ্টিকল 343 আৰ্টিকল 15 আৰু আৰ্টিকল 29 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আৰ্টিকল 15 আৰ্টিকল 15 লগত বিশেষকৈ আৰ্টিকল 15(1) হ'ব লাগে আসলতে যেটো আমাৰ উইমেন এডুকেশ্যনৰ কথা কয় যত মহিলাৰ সকলো পৰিমাণৰ ডিৰেসপেকশন বা ধৰণৰ ডিসক্ৰিমিনেশন আছে মহিলাৰ লগত এই সকলো আতৰ কৰি পেলাই মহিলাক কি কৰিব লাগে শিক্ষাৰ প্ৰাধান্যতা প্ৰদান কৰিব লাগে 8 পইণ্টত কৈছে which of the following are the objectives of evaluation of a student এজন শিশুক যেতিয়া আমি মূল্যাঙ্কন কৰো তেতিয়া কোনসমূহ আমাৰ উদ্দেশ্য হোৱাটো উচিত to understand the level of learning of the students to identify the areas of further improvement in teacher traits to help the teachers to assess the effectiveness of own teaching to gather information about students weakness ইয়াৰ অপচন সমূহ আমি চাই পেলাই এটা বস্তু গম পাইছো যে বি অপচনটোত কৈছে to identify the areas of further improvement in teacher traits এতিয়া যেহেতু মূল্যাঙ্কন আমি ছাত্ৰৰ কৰিবলৈ গৈছো আৰু কোৱেশ্চনটোত আমাৰ মূল্যাঙ্কন ছাত্ৰৰ কথা সুধিছে গতিকে বি অপচনটো আমি obviously eliminate কৰিব পাৰো কিয়নো ইয়াত টিচাৰৰ ট্ৰেটছৰ কথা কৈছে এজন শিক্ষকৰ ব্যক্তিত্বই আমাক শিশুৰ মূল্যাঙ্কন কৰাত কোনো ধৰণে সহায় নকৰে গতিকে বি অপচনটো যদি আমি এলিমিনেট কৰো তেতিয়া হলে কাৰেক্ট আনসাৰটো হ'ব 1 3 and 4 A C and D অপচনটো আমাৰ কাৰেক্ট আনসাৰ হ'ব এতিয়া 9 কোৱেশ্চনটো কৈছে which of the following is a tool of assessment বা মূল্যাঙ্কন কৰোতে আমাৰ কোনটো আমি সজুলি হিচাপে ব্যৱহাৰ কৰিব পাৰো ব্ল্যাকবোৰ্ড প্ৰজেক্ট ফিজ ৰেজিষ্টাৰ এণ্ড লাইব্ৰেৰী বুক যেহেতু এই গোটেই কিটা কম্পোনেন্টে আমাৰ শিক্ষাৰ লগত জড়িত গতিকে অ্যাসেসমেন্ট শব্দটো যেহেতু স্পেসিফিক্যালি আমাক মূল্যাঙ্কনৰ কথাই কৈছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব প্ৰজেক্ট এই ক্ষেত্ৰত ব্ল্যাকবোৰ্ড বা ফিজ ৰেজিষ্টাৰ যিখন বা লাইব্ৰেৰী বুক ইয়াৰ কোনো আসলতে প্ৰভাৱ দেখিবলৈ নাপাওঁ গতিকে কাৰেক্ট আনসাৰটো আমাৰ হিচাপত project A hobo. Next question, which of the following are the characteristics of inclusive education? Inclusive education এটা খুব broad term গতিকে তাৰ লগত জড়িত বিভিন্ন ধৰণৰ কোৱেশ্চন আমাৰ পৰীক্ষা সমূহত আহি থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত অপচন সমূহ কৈছে welcoming environment and personalized learning collaborative teaching separate teaching for persons with disability flexible curriculum and assistive technology যদি আপোনালোকে পেডাগজি কোৱেশ্চন সমূহ এটেম্প কৰে তেতিয়া হলে চেষ্টা কৰিব নেগেটিভ যেটো অপচন আছে হেতু এলিমিনেট কৰিবলৈ আৰু নেগেটিভ অপচনটো এলিমিনেট কৰোতে আপোনালোকৰ হয়তো কোৱেশ্চন এটা কাৰেক্টলি আনসাৰ কৰাত আপোনালোকক সহায় হ'ব ইয়াতে কৈছে যে ইনক্লুসিভ এডুকেশ্যনৰ অন্তৰ্ভুক্তিকৰণ শিক্ষাৰ ভিতৰত কোনটো মানে ক্যাৰেক্টাৰিষ্টিক্স হয় ইয়াতে চাব সেপাৰেট টিচিং ফৰ পাৰ্সনস উইথ ডিসেবিলিটি যেহেতু আমি অন্তৰ্ভুক্তিকৰণ শিক্ষাৰ কথাই কৈছো গতিকে সেপাৰেট তেওঁলোকৰ কাৰণে সেপাৰেট টিচিংটো জানো ইয়াৰ অপচনটো কাৰণে কাৰেক্ট হ'ব গতি obviously নহয় গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 1 2 and 4 A B and D হ'ব আমাৰ কাৰেক্ট আনসাৰ Next question, what is the role of teacher in an inclusive classroom? অন্তৰ্ভুক্তিকৰণ শিক্ষাৰ শ্ৰেণীকোঠাত এজন শিক্ষকৰ ৰোল কি হ'ব to concentrate slowly on the academic demands of the student and working it segregate student based on their ability and designing separate methods of teaching to arrange gender wise diverse activity আৰু last option to কৈছে to provide support and accommodation to meet the diverse needs of all students ইয়াৰ correct answer to হ'ব option D to provide support and accommodations to meet the diverse needs of all students Question number 12 which of the following are input to the planning process of teaching input কি হ'ব যে আমাৰ যেটো শিক্ষাক আমি পৰিকল্পনা কৰিবলৈ গৈ থাকোতে কোনটো আমাৰ ইনপুট হিচাপে কাম কৰিব কোন কিটা ষ্টেপে কথা কৈছে ইয়াত কৈছে knowledge of teaching methods knowledge of learners knowledge of goals and objectives knowledge of moral values and knowledge of subject matter content and its organization আমি আমাৰ শিক্ষাৰ যিসমূহ ষ্টেজ
তাতে আমি পাইছিলোঁ যে প্ৰি টিচিং ষ্টেজ এটা শিক্ষাদান আমি কৰিবলৈ যোৱা আগমুহূৰ্তত আমি কিছুমান প্লেনিং কৰোঁ এজন শিক্ষক হিচাপে শ্ৰেণীকোঠাত কেনেদৰে আমি মানে ছাত্ৰ ছাত্ৰীক সেই পাঠটোৰ লগত জড়িত সংগতি ৰাখি আমি জ্ঞান প্ৰদান কৰিব পাৰোঁ আৰু সেইখিনি প্ৰস্তুত কৰি থাকোঁতে কিছুমান বিশেষ আমাৰ কথাই আমাক আচলতে প্ৰভাৱ পেলায় ইয়াতে যিসমূহ অপশ্যনছ দিছে তাৰ যদি আমি কাৰেক্ট আনচাৰটো চাবলৈ যাওঁ তেতিয়াহ'লে হ'ব 1 2 3 and 5 A B C আৰু ই অপশ্যনটো কাৰেক্ট হ'ব বুলি আমি অনুভৱ কৰিব পাৰোঁ আৰু ডি অপশ্যনটো এইকাৰণেই নহ'ব নলেজ অফ মৰেল ভেলুজটো আচলতে যেতিয়া এটা শ্ৰেণীকোঠাত শিক্ষকজনে প্ৰৱেশ কৰিব তাৰ পিছতহে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ নৈতিকতাৰ লগত কথাটো আহি পৰে গতিকে যিহেতু তেখেতে শিক্ষাটো বা শিক্ষাৰ লগত সংগতি ৰাখি যেতিয়া তেওঁ পাঠ্যক্ৰমসমূহ তেওঁ পৰিকল্পনা কৰি থাকিব তেতিয়া সেই ক্ষেত্ৰত হয়তো মৰেল ভেলুৰ কথা কিছু পৰিমাণে হ'লেও এই পইণ্টটোৰ কিছু পৰিমাণে হ'লেও সংগতি কমকৈ দেখা যায় গতিকে অপশ্যন 2টো আমাৰ কাৰেক্ট হ'ব যেন অনুমান হৈছে Next hoise the 13 number question the purpose of using reinforcement in teaching is eta শিক্ষাদান প্ৰক্ৰিয়াত reinforcement ব্যৱহাৰ কৰাৰ উদ্দেশ্য কি to strengthen a particular behavior which is desired to prize student for a task which is related to his or her study to encourage students to study more to find out the undesired behavior ইয়াতে অপশ্যন ডি টো কৈছে আনডিজায়াৰ্ড বিহেভিয়াৰ যিটো ব্যৱহাৰ বা যিটো আচৰণ আমি ছাত্ৰ ছাত্ৰীৰ পৰা আশা নকৰোঁ সেইটো আমি ইনস্পায়াৰ কৰিবৰ কাৰণে ৰিইনফৰ্চমেণ্ট দিম জানো গতিকে এইটো অপশ্যন অবভিয়াছলি ইলিমিনেট কৰিব পাৰোঁ আৰু যদি আমি কাৰেক্ট আনচাৰটো চাওঁ তেতিয়াহ'লে হ'ব অপশ্যন এ আমাৰ কাৰেক্ট আনচাৰ টু ষ্ট্ৰেংথেন এ পাৰ্টিকুলাৰ বিহেভিয়াৰ হুইচ ইজ ডিজায়াৰ্ড ৰিইনফৰ্চমেণ্ট হৈছে যে আমি ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰি থাকোঁতে বা শিক্ষাদান আমাৰ প্ৰচেছটো চলি থাকোঁতে ছাত্ৰ ছাত্ৰীক আমি কি কৰিব পাৰোঁ তেওঁলোকক এনকাৰেজ কৰিবৰ কাৰণে কিছুমান আমি কৌশল অৱলম্বন কৰিব পাৰোঁ এজ এ টিচাৰ তেওঁলোকক আমি প্ৰশংসা কৰিব পাৰোঁ শুদ্ধ উত্তৰটো দিয়াৰ লগে লগে বা তেওঁলোকৰ কাৰণে আমি ক্লেপ বজাব পাৰোঁ বা তেওঁলোকক আমি দুই এটা ট্ৰফি দি পেলাই এনকাৰেজ কৰিব পাৰোঁ যে তোমালোকে খুব ভাল কৰিছা নেক্সট তোমালোকে আৰু ভাল কৰিবা গতিকে সেই যিটো ৰিইনফৰ্চমেণ্ট কৰোঁ তাৰ মূল উদ্দেশ্য কি টু ষ্ট্ৰেংথেন এ পাৰ্টিকুলাৰ বিহেভিয়াৰ হুইচ ইজ ডিজায়াৰ্ড অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ মাজত আমি যিটো কোৱালিটি তেওঁলোকৰ মাজত আমি জাগ্ৰত হোৱাটো বিচাৰোঁ সেইটো আচলতে বৃদ্ধি হোৱাকৈ আমাৰ উদ্দেশ্য গতিকে অপশ্যন এটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন 14 হোৱাট ইজ দ্য প্ৰাইমেৰী এক্টিভিটি ইন এ প্ৰি এক্টিভ ফেজ অফ টিচিং টিচিঙৰ তিনিটা ফেজ আছে প্ৰি এক্টিভ পোষ্ট এক্টিভ আৰু প্ৰি এক্টিভ ইণ্টাৰেক্টিভ আৰু পোষ্ট এক্টিভ প্ৰি এক্টিভটো হৈছে আমি শিক্ষা প্ৰদান কৰিবলৈ যোৱাৰ আগমুহূৰ্তত অলপ আগত যিটো ক'লোঁ আমি পৰিকল্পনা কৰোঁ এজন শিক্ষক হিচাপে দ্বিতীয়তে ইণ্টাৰেক্টিভ আমি কি ধৰণৰ পৰিকল্পনা কৰি গৈছোঁ বা পৰিকল্পনা হাতত লৈছোঁ তাক আমি শ্ৰেণীকোঠাত আমি এপ্লাই কৰিম আৰু পোষ্ট এক্টিভ আমি যিটো এপ্লাই কৰিলোঁ শ্ৰেণীকোঠাত যিটো ধৰণৰ জ্ঞান তেওঁলোকক আগবঢ়ালোঁ সেইটোৰ পৰা তেওঁলোকৰ কি লাভান্বিত হ'ল তেওঁলোকৰ কি ধৰণৰ চেঞ্জেছ আহিল কি ধৰণৰ স্কিল তেওঁলোকৰ মাজত ডেভেলপ হ'ল সেইটো আমি পোষ্ট এক্টিভ ষ্টেজত মেজাৰ কৰোঁ ইয়াৰে অপশ্যনসমূহ দিছে ক্লাছৰুম ইণ্টাৰেকশ্যন প্লানিং এণ্ড প্ৰিপেয়াৰেশ্যন ইভালুৱেশ্যন আৰু লাষ্ট অপশ্যনটো কৈছে ফিডবেক ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব প্লানিং এণ্ড প্ৰিপেয়াৰেশ্যন যিহেতু প্ৰি এক্টিভ ফেজটো সম্পূৰ্ণ প্লানিং আৰু প্ৰিপেয়াৰেশ্যনৰ ফেজৰ লগত জড়িত গতিকে এইটোৱেই হ'ব ইয়াৰ কাৰেক্ট আনচাৰ আমি যিহেতু বি এড বা ডি এল এডৰ যেতিয়া আমি মাইক্ৰ' টিচিঙৰ লগতে যিসমূহ লেচন প্লান আমি প্ৰস্তুত কৰোঁ তাতেই আমাৰ এই তিনিটা পইণ্টৰ বিষয়ে আমি খুব সবিশেষভাৱে পঢ়িবলৈ পাওঁ গতিকে সেই মানে দৃষ্টিভংগীৰে চাবলৈ গ'লে আমাৰ অপশ্যন বিটো আমাৰ কাৰণে শুদ্ধ হ'ব বুলি অনুমান কৰিব পাৰোঁ আজিৰ ছেশ্যনৰ অন্তিমটো কুৱেশ্যন 15 নম্বৰ কুৱেশ্যনটো কৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ মেক্সিমছ অফ টিচিং ফ্ৰম এনালাইচিছ টু চিন্থেটিছ ফ্ৰম কনক্ৰিয়েট টু abstract ফ্ৰম পাৰ্টছ টু হোল ফ্ৰম unknown টু known ইয়াৰ কাৰেক্ট ফ্ৰম known টু unknown ইয়াৰ কাৰেক্ট আনচাৰটো যদি চাওঁ তেতিয়াহ'লে হ'ব ফ্ৰম পাৰ্টছ টু হোল ইয়াৰ তিনিওটা অপশ্যনেই আচলতে শুদ্ধ আৰু যিটো চি অপশ্যন সেইটো হৈছে ফ্ৰম পাৰ্টছ টু হোল সেইটো আচলতে উল্টা হ'ব ফ্ৰম হোল টু পাৰ্ট যেতিয়া আমি এজন ছাত্ৰ ছাত্ৰীক আমি এখন মেপ দেখুৱাওঁ সেই মেপখন দেখুৱাই পেলাই আমি কোনকেইখন মানে অচিয়ান কোনফালে আছে বা কোনকেইখন কাণ্ট্ৰিজ ক'ত কোনটো দিশত অৱস্থিত এই সকলোখিনি আমি পাৰ্ট কৰি যেতিয়া আমি দেখুৱাওঁ তেতিয়া সেইটো ছাত্ৰ ছাত্ৰীৰ কাৰণে বেছিকৈ আমি আচলতে
বেছিকৈ আচলতে উপকৃত হয় সেনেধৰণে দেখুৱালে ইয়াতে প্ৰথমতে আমি এজ এ হোল মেপখন দেখুৱালোঁ আৰু তাৰপিছত আমি কণ্টিনেণ্টছসমূহ যেতিয়া ভাগ ভাগ কৰি তেওঁলোকৰ সন্মুখত দাঙি ধৰোঁ তেতিয়া সেইটো তেওঁলোকৰ কাৰণে বেছিকৈ মানে খুব সহজে তেওঁলোকে সেইটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব পাৰে গতিকে মেক্সিমছ অফ টিচিং আমাৰ যিহেতু আপোনালোক সকলোৱে জানেই আমাৰ টিচিং প্ৰচেছৰ এটা কি এলিমেণ্টছেই হৈছে মেক্সিমছ অফ টিচিং যিয়ে আমাৰ টিচাৰক ইনস্পায়াৰ কৰে টিচাৰক আচলতে কৌশল প্ৰদান কৰে কেনেকৈ আমাৰ টিচিং কণ্টেণ্টটো ছাত্ৰ ছাত্ৰীৰ মাজত খুব এট্ৰেক্টিভ ধৰণে আৰু তেওঁলোকৰ চাইক'লজিকেল পইণ্ট অফ ভিউসমূহ সামৰি পেলাই আমি তেওঁলোকৰ সন্মুখত আচলতে উপস্থাপন কৰিব পাৰোঁ আমাৰ শিক্ষাদান প্ৰক্ৰিয়াটো আৰু গোটেইকেইটা তিনিটা অপশ্যনেই যিহেতু কাৰেক্ট হ'ব গতিকে চি অপশ্যনটো আমি ইলিমিনেট কৰি পেলাই ইয়াক কি কৰিব পাৰোঁ ভুল বুলি ক'ব পাৰোঁ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ফ্ৰম হোল টু পাৰ্টছ গতিকে এইখিনিয়ে আছিলে আমাৰ সদ্য অনুষ্ঠিত হৈ যোৱা যিসমূহ স্পেচিয়েল টেটৰ বিশেষকৈ LP ছেকশ্যনৰ কাৰণে CDPৰ লগত জড়িত প্ৰশ্ন আৰু ইয়াৰে আমি গোটেইখিনি প্ৰশ্ন এইকাৰণেই সামৰি অনা নাই যিহেতু ইয়াৰ লগত সংগতি ৰাখি আমি এক্সপ্লেনেশ্যনসমূহ কৰিছোঁ আপোনালোকে প্ৰস্তুতি চলাই থকা পৰৱৰ্তী পৰীক্ষাসমূহৰ কাৰণে উপকৃত হোৱাকৈ গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ আৰু নতুন ভিডিঅ' আপডেটৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকন প্ৰেছ কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ